মই ডক্টৰ দেৱজিৎ বৰুৱাই উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ পাঠলৈ মই স্বাগতম জনাইছোঁ। আজি আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ দ্বিতীয় ইউনিটৰ এটা গুৰুত্বপূৰ্ণ অংশ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মানৱ সম্পদ উন্নয়ন সম্পৰ্কে কিছু কথা আলোচনা কৰিম। প্ৰথমতে আমি জানিব লাগিব বৃদ্ধি আৰু উন্নয়ন গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট এই দুটাৰ মাজৰ পাৰ্থক্য কি। বৃদ্ধি শব্দই অৰ্থাৎ গ্ৰ'থে সাধাৰণতে পৰিমাণগত কোৱান্টিটেটিভ পৰিৱৰ্তনক বুজায়। অন্যহাতেদি ধনাত্মক দিশত ঘটা অৱয়ব বা ৰাশিৰ গুণগত পৰিৱৰ্তন কোৱালিটেটিভ পৰিৱৰ্তনেই হ'ল উন্নয়ন। মেহবুব উল হক নামৰ পাকিস্তানৰ অৰ্থনীতিবিদজনে ধাৰণা কৰিছিল যে প্ৰতিজন মানুহে নিজৰ ইচ্ছা আৰু অৰ্হতা অনুসৰি নিজ নিজ জীৱন যাপন পদ্ধতিৰ উন্নতি সাধনৰ উদ্দেশ্যে বিভিন্ন সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰসমূহত বাধাহীন অংশগ্ৰহণৰ সুযোগ উপভোগ কৰা কাৰ্যকেই উন্নয়ন বুলি কোৱা হয়। মানৱ উন্নয়ন বা মানৱ সম্পদ উন্নয়নৰ স্তম্ভ পিলাৰ্ছ অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত চাৰিটা স্তম্ভ বা উন্নয়নকামী উপকৰণৰ আশ্ৰয় লোৱা হয়। সেইকেইটা হ'ল প্ৰথমটো সাম্য বা সমতা, দ্বিতীয়টো স্থায়িত্ব ছাষ্টেইনেবিলিটি, তৃতীয়টো উৎপাদন প্ৰডাকশ্যন, চতুৰ্থটো অধিকাৰ বা ক্ষমতা এম্পাৱাৰমেণ্ট। এতিয়া এই যে আমি চাৰিটা স্তম্ভৰ কথা ক'লোঁ, সেই স্তম্ভকেইটাৰ বিষয়ে কিছু কথা জানিব লাগে। প্ৰথমটো হৈছে সমতা বুলি ক'লে আমি কি বুজোঁ। সমাজ বা ৰাষ্ট্ৰ এখনত উপলব্ধ সম্পদ তথা সুবিধাসমূহ সমাজৰ সকলো শ্ৰেণীৰ লোকে উপভোগ কৰিব পৰা অৱস্থাটোক সাম্য বা সমতা বুলি কোৱা হয়। কোনো এখন ৰাষ্ট্ৰত উপলব্ধ সুবিধাসমূহৰ ধাৰাবাহিকতাক স্থায়িত্ব শব্দেৰে বুজোৱা হয়। মানৱ সম্পদ উন্নয়নৰ প্ৰক্ৰিয়াটোক দীৰ্ঘম্যাদী কৰি তোলাৰ উদ্দেশ্যেৰে উন্নয়ন সৃষ্টিকাৰী উপাদানসমূহক অবিৰতভাৱে পুৰুষানুক্ৰমে সুনিশ্চিত কৰাই হ'ল এই প্ৰক্ৰিয়াৰ মুখ্য লক্ষ্য, আৰু এই প্ৰক্ৰিয়াক আমি কওঁ স্থায়িত্ব। ৰাষ্ট্ৰ বা সমাজ এখনৰ উৎপাদন মানে হ'ল ৰাষ্ট্ৰ এখনৰ প্ৰতিজন সদস্যই নিজ নিজ শাৰীৰিক আৰু বৌদ্ধিক শ্ৰম প্ৰয়োগৰ বিনিময়ত সৃষ্টি হোৱা মুঠ সম্পদৰাজি। আকৌ বিকল্প পথ নিৰ্বাচনৰ দ্বাৰা সৃষ্টি হয় ক্ষমতাৰ, অৰ্থাৎ বিকল্প পথ নিৰ্বাচনৰ পৰিসৰেই হ'ল ক্ষমতা। ব্যক্তিগত যোগ্যতা আৰু স্বাধীনতাৰ পৰাই ক্ষমতাৰ সৃষ্টি হয়। মানুহে নিজ নিজ যোগ্যতাৰ পৰিসৰত বিকল্প পথ নিৰ্বাচন কৰি ল'ব পাৰে। ইয়াৰ পৰৱৰ্তী অংশত আছে মানৱ সম্পদ উন্নয়নৰ পন্থা বা অভিগমন এপ্ৰ'চ টু হিউমেন জিঅ'গ্ৰাফি, অৰ্থাৎ কেনেকৈ মানৱ সম্পদ উন্নয়ন সাধিত হয়। মানৱ সম্পদ উন্নয়ন এক বহুমুখী পৰিক্ৰমা বা সুসংহত বহু কাম কাজৰ সমষ্টি। পন্থা বা অভিগমন হ'ল যি পথেৰে আগুৱাই গৈ সঠিক লক্ষ্যত উপনীত হ'ব পৰা যায়। মানৱ সম্পদ উন্নয়নৰ মুখ্য উদ্দেশ্য আগত ৰাখি সমগ্ৰ উন্নয়ন পৰিক্ৰমাটোক আগুৱাই নিয়া আঁচনিসমূহক মানৱ সম্পদ উন্নয়নৰ পন্থা বা অভিগমন বুলি কোৱা হয়। মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত চাৰিটা পন্থাত বিশেষকৈ গুৰুত্ব প্ৰদান কৰা হয়। সেইকেইটা হ'ল উপাৰ্জন বৃদ্ধি অভিগমন ইনকাম এপ্ৰ'চ, কল্যাণ বৃদ্ধি অভিগমন ৱেলফেয়াৰ এপ্ৰ'চ, মৌলিক প্ৰয়োজন অভিগমন বেচিক নিড এপ্ৰ'চ, চতুৰ্থটো হৈছে ক্ষমতা বা অৰ্হতা বৃদ্ধি অভিগমন কেপেবিলিটি এপ্ৰ'চ। এতিয়া এটা নতুন কথা বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ, সেইটো হৈছে
মানৱ উন্নয়ন সূচাংক HDI হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট বা হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স। কোনো এখন ৰাষ্ট্ৰৰ স্বাস্থ্য, শিক্ষা আৰু সম্পদৰ সান্নিধ্যৰ ভিত্তিত ৰাষ্ট্ৰ এখনৰ মানৱ সম্পদ উন্নয়নৰ সূচাংক নিৰ্ণয় কৰা হয়। মানৱ সম্পদৰ অগ্ৰগতি অনুসৰি প্ৰতিখন ৰাষ্ট্ৰই প্ৰতিটো শিতানত 0ৰ পৰা একাধিকতম একৰ ভিতৰত অগ্ৰগতিৰ সমানুপাতিক গণনাংক লাভ কৰে। এনেদৰে তিনিওটা শিতানত পোৱা গণনাংকৰ ৰাশিটোকেই ৰাষ্ট্ৰ এখনৰ মানৱ উন্নয়নৰ সামগ্ৰিক সূচক ৰূপে গ্ৰহণ কৰা হয়। এই ধাৰণাত সূচক এক সংখ্যাৰ ওচৰ চাপি যোৱা দেশ এখনক মানৱ সম্পদ উন্নয়নৰ উচ্চস্তৰীয় অৱস্থা বুলি কোৱাৰ বিপৰীতে 0ৰ কাষত অৱস্থান কৰা দেশবিলাকক উন্নয়ন পৰিক্ৰমাৰ নিম্ন পৰ্যায়ত থকা বা নিৰ্দেশ কৰা বুলি কোৱা হয়। ইয়াত এই যে আমি HDI মানৱ সম্পদ উন্নয়ন সূচক বা মানৱ সম্পদ উন্নয়ন সূচকাংক এইটোৰ লগত ইংৰাজীৰ যিটো ধাৰণা সেই ধাৰণাটো আমি সংযুক্ত কৰি দিছোঁ। ইয়াক কেনেকৈ নিৰ্ণয় কৰা হয় সেই সম্পৰ্কেও তাৰ সূত্ৰটো ইয়াৰ লগত সংযুক্ত কৰা হৈছে। এই যে মানৱ সম্পদ উন্নয়ন সূচাংক তাৰ লগত আমি যিকেইটা মুখ্য ধাৰণা সংযুক্ত কৰা হৈছে তাৰ এটা তথ্য তালিকাও তোমালোকৰ জ্ঞাতৰ অৰ্থে আমি ইয়াৰ লগত সংযুক্ত কৰিছোঁ। এতিয়া আমি জানিব লাগে যে মানৱ উন্নয়ন সূচকাংকৰ ভিত্তিত পৃথিৱীৰ ৰাষ্ট্ৰসমূহক কেইটা ভাগত বিভক্ত কৰা হয়। মানৱ সম্পদ উন্নয়ন সূচকাংকৰ ভিত্তিত পৃথিৱীৰ ৰাষ্ট্ৰসমূহক 3টা ভাগত বিভক্ত কৰা হৈছে। প্ৰথম হৈছে উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰ, যিবিলাক ৰাষ্ট্ৰৰ মানৱ উন্নয়ন সূচাংক 0.8 বা তাতকৈ অধিক, সেইবিলাকক উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰ বুলি কোৱা হয়। বিশ্বৰ 57খন ৰাষ্ট্ৰ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত: নৰৱে, আইচলেণ্ড, অষ্ট্ৰেলিয়া, লাক্সেমবাৰ্গ, কানাডা, ছুইডেন, ছুইজাৰলেণ্ড, আয়াৰলেণ্ড, বেলজিয়াম, আমেৰিকা যুক্তৰাষ্ট্ৰ ইত্যাদি উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰ। মধ্যম পৰ্যায়ৰ ৰাষ্ট্ৰ 0.5ৰ পৰা 0.8ৰ ভিতৰত সূচাংক লাভ কৰা পৃথিৱীৰ 88খন ৰাষ্ট্ৰ মধ্যম পৰ্যায়ৰ ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰবিলাক দ্বিতীয় মহাযুদ্ধৰ পাছত একোখন স্বাধীন ৰাষ্ট্ৰ হিচাপে গঢ় লৈ উঠিছিল। নিম্ন পৰ্যায়ৰ ৰাষ্ট্ৰ 0.5ৰ তলৰ সূচাংক নিৰ্দেশ কৰা ৰাষ্ট্ৰসমূহ নিম্ন পৰ্যায়ৰ ৰাষ্ট্ৰ। বিশ্বৰ 32খন ৰাজনৈতিকভাৱে সংঘাতপূৰ্ণ দুৰ্ভিক্ষযুক্ত গৃহকন্দলযুক্ত ৰাষ্ট্ৰ নিম্ন পৰ্যায়ৰ ৰাষ্ট্ৰ। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যক্ৰমণিকা ইউনাইটেড নেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰেম, যাক আমি চমুকৈ UNDP বুলি কওঁ, সেই সংস্থাটোৱে 1990 চনৰ পৰা বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মানৱ উন্নয়ন সূচাংক তৈয়াৰ কৰি আহিছে। মানৱ উন্নয়ন সূচাংক তৈয়াৰ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰ এখনৰ আকাৰ আৰু জনমূৰি আয়ৰ ক্ষেত্ৰত অকল গুৰুত্ব দিয়া নহয়। মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত বিশ্বৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতবৰ্ষৰ বৰ্তমান স্থান হ'ল 129 নম্বৰৰ। এই ক্ষেত্ৰত 189খন ৰাষ্ট্ৰক বিবেচনা কৰা হৈছে, অৰ্থাৎ ভাৰতবৰ্ষ হ'ল মধ্যম পৰ্যায়ৰ ৰাষ্ট্ৰ। আৰু এটা কথা আমি এই পাঠৰ লগত সংযুক্ত কৰি জানি থ'ব লাগে, সেইটো হৈছে দৰিদ্ৰতা সূচাংক কাক কয়। দৰিদ্ৰতা সূচাংকৰ দ্বাৰা মানৱ সম্পদ উন্নয়নৰ ন্যূনতা বা সীমাবদ্ধতাসমূহৰ আভাস পোৱা যায়। 40 বছৰ পৰ্যন্ত নিযুক্তিহীনতা, প্ৰাপ্তবয়স্ক সাক্ষৰতা,
খোৱা পানীৰ অভাৱ, কম ওজন বিশিষ্ট শিশুৰ জন্ম আদিৰ ভিত্তিত দৰিদ্ৰতাৰ সূচাংক তৈয়াৰ কৰা হয়। দৰিদ্ৰতা সূচাংকই ৰাষ্ট্ৰ এখনৰ উন্নয়নৰ প্ৰকৃত প্ৰতিচ্ছবি স্পষ্টভাৱে প্ৰতিফলিত কৰে। এতিয়া আমি যদি চাওঁ যে HDI মানৱ উন্নয়ন সূচাংকৰ ক্ষেত্ৰত বিশ্বৰ 5খন শীৰ্ষস্থানৰ ৰাষ্ট্ৰ হৈছে, প্ৰথমখন হৈছে নৰৱে, দ্বিতীয়খন হৈছে ছুইজাৰলেণ্ড, তৃতীয়খন হৈছে আয়াৰলেণ্ড, চতুৰ্থখন জাৰ্মানী আৰু পঞ্চমখন হৈছে হংকং। ভাৰতবৰ্ষৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ ভিতৰত মানৱ উন্নয়ন সূচাংকৰ ক্ষেত্ৰত শ্ৰীলংকাৰ স্থান হৈছে 71, ভাৰতবৰ্ষৰ স্থান 129, ভূটান 134, বাংলাদেশ 135, পাকিস্তান 152 আৰু আফগানিস্তান 170। অৰ্থাৎ যদি আমি লক্ষ্য কৰোঁ তেতিয়া দেখিম যে ভাৰতবৰ্ষৰ চাৰিসীমাত লগত সংযুক্ত হৈ থকা আটাইকেইখন ৰাষ্ট্ৰই হৈছে নিম্ন বা মধ্য পৰ্যায়ৰ ৰাষ্ট্ৰ। সকলোকে মৰম জনাই আজিৰ মোৰ পাঠ মই ইমানতেই সামৰণি মাৰিছোঁ। ধন্যবাদ।